অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যৰ পিতৃৰ বিয়োগ। বৃহস্পতিবাৰে নিশা তামুলপুৰ জিলাৰ জাৰকুনা গাঁৱত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় নেতাগৰাকীৰ পিতৃ লোহিত চন্দ্ৰ বৈশ্যৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 89 বছৰ। লোহিত চন্দ্ৰ বৈশ্য যুৱ অৱস্থাত তামুলপুৰ জিলাৰ এগৰাকী ভাল ফুটবল খেলুৱৈ আছিল। লোহিত চন্দ্ৰ বৈশ্য জাৰকুনা গাঁৱৰ একমাত্ৰ নাম প্ৰসংগ কৰা পাঠক আছিল। তেখেতৰ মৃত্যুত তামুলপুৰ জিলা অগপ কৃষক পৰিষদ তথা বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে। এই বিষয়ে অলপমান কৈছোঁ। আমি তেতিয়া একেবাৰে সৰু, অৰ্থাৎ কাপোৰ নিপিন্ধা। সেই সময়ত এওঁ ভাল বল খেলুৱৈ আছিল, বেক আছিল। সেই স্কুলখনে LP স্কুলখনত তাতে বল খেলা হৈছিল। এওঁৰ লগত এজন আছে পদ্ম আৰু অন্যজন আছে আৰু বিনন্দ মামা, এইটো লোহিত দাদা। গতিকে এওঁলোকে এটা টীম খুলিছিল, তেতিয়াৰ দিনত এটা ক্লাব খুলিছিল আৰু খুব ধুনীয়াকৈ বল খেলিছিল। এই বল খেলা তেতিয়া মেচো হৈছিল, বহুত খেলাৰ প্ৰতিযোগিতা হৈছিল। আৰু তেওঁৰ বিয়াৰ পিছৰ পৰাহে তেওঁ বল খেলিব এৰিলে। ইয়াৰ বাহিৰেও তেখেতৰ আজু ককাক চুৱাৰাম, অৰিজিনেলি হালগাঁৱৰ মানুহ, আৰু তেওঁৰ পুত্ৰ হৈছে উত্তম, হাইৰাম আৰু ফটিক। এই তিনিটা। উত্তমৰ একমাত্ৰ সন্তান এওঁ লোহিত বৈশ্য। গতিকে উত্তম এটা এই বৰলীয়া নদীৰ এটা সময়ত ঘাট হৈ আছিল, তেতিয়া নদীত দলং নাছিল। আৰু এনেকৈ ধৰণে দাদাই আমাৰ গাঁওখনৰ, এই জাৰকুনা গাঁওখনৰ নামঘৰৰ এক প্ৰধান পাঠক আছিল। নাম গাইছিল আৰু দিছিল। আমাৰ ঠগি ভঙা তেনেকৈ হৈছিল। আৰু তেওঁ যেতিয়াৰ পৰা নামৰ দলটো এৰিলে বা তেওঁ গাব নোৱাৰা হ'ল, তেতিয়াৰ পৰা আমাৰ গাঁৱত আৰু নামেই নাই, নাম ধৰিব নোৱাৰা হৈ গ'ল। গতিকে এইজন মানুহৰ আমি তেতিয়া একেবাৰে সৰু অৱস্থা। গতিকে এখেতৰ জন্ম হৈছিল 1936 আৰু আজি যোৱাকালি তেখেতৰ গধূলি মৃত্যু হৈছে। গতিকে এই মানুহজনে আমাৰ গাঁৱৰ আটাইতকৈ পুৰণি মানুহ বুলি আমি ক'ব পাৰোঁ। গতিকে কালক্ৰমত গৈ গৈ তেওঁৰ পিতাক আজু ককাক এৰিকে গৈ গৈ এতিয়া এওঁৰো পালা পৰিল। এতিয়া আমাৰ দিন আহি গৈছে। গতিকে গাঁওখনৰ ভিতৰত এজেণ্ট এতিয়া ময়ে আছোঁ, যিখিনি আছোঁ। এওঁৰ বিষয়ে আজি দুখৰ দিন। আমাৰ সদৌ অসম কৃষক সমিতিৰ সভাপতি ডাঙৰীয়াৰ দেউতাক স্বৰ্গীয় লোহিত চন্দ্ৰ বৈশ্যৰ যোৱাকালি 6টা বজাত মৃত্যুবৰণ হৈছে বুলি আমি গম পালোঁ। মই উপদেষ্টা কৃষক সভাৰ হিচাপে শুনি বহুত দুখ লাগিল। কালি গধূলিয়ে গম পাই আজি এই স্থানত পাইছোঁহি। তেখেতৰ লাষ্ট যিটো স্বৰ্গযাত্ৰা সেইটো আমি লগ্ন হ'লোঁ। যিহেতুকে ব্যস্ততাৰ মাজত থাকিও বৈশ্য ডাঙৰীয়া যোৱাকালি মোৰ লগতে দিনটো গুৱাহাটীত আমি কিছু কাম কৰি আছিলোঁ। দেউতাৰ খবৰ পাই তেখেত গধূলি আহি পালেহি আৰু গধূলিবেলা আমি খবৰটো শুনি সকলোৱে মৰ্মান্বিত হৈছোঁ। আৰু যিহেতুকে তেখেত স্বৰ্গগামী হৈ গ'ল, তেখেতৰ আত্মাই যাতে শান্তি পাওক আৰু পৰিয়ালবৰ্গৰ নাতি নুতি সকলো এৰি থৈ গৈছে, সকলোৱে কুশলে থাকক, এই কামনাৰে আজি আমি আহি পালোহি। মোৰ লগত আহি আছে আমাৰ ডিব্ৰুগড়ৰ আমাৰ কৃষকৰ তেখেত কাৰ্যকৰী সভাপতি গণ্ডিয়া ডাঙৰীয়াও আহি পালে, আৰু আমাৰ পিণ্টু দাস তেখেত সাংগঠনিক সম্পাদক আহি পৰিছে, আৰু লগতে আমাৰ ওচৰতে থকা আমাৰ এই লস্কৰ দা আহিছে। তেখেত ৰঙিয়া সমষ্টিৰ অলপচা কৃষক ছেক্ৰেটাৰী আহিছে। যিহেতুকে শুনি বহুত বেয়া লাগিছে, আৰু আমাৰ ফালৰ পৰা তেখেতক লাষ্ট সদগতিৰ কাৰণে আমি তেখেতক সেৱা কৰিছোঁ। এইখিনি কৰি আমি আজি হেৰি কৰিলোঁ। ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে
DBP Associate আৰু বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।